নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো যেহেতু এসএসসি জিডি কনস্টেবল 2025 ৰ কাৰণে যি 40000 ভ্যাকেন্সি ওলাইছিলে তাৰ ইতিমধ্যে অলৰেডি অনলাইন এপ্লাই হল 2024 নৱেম্বৰ ডিসেম্বৰ মাহত আৰু তাৰ প্ৰথমতে যেহেতু সিবিটি কম্পিউটাৰ বেসড এক্সাম তাৰ ইতিমধ্যে অনুষ্ঠিত হৈছিলে 2025 ৰ 25 ফেব্ৰুৱাৰী লৈকে যেহেতু আজি 25 ফেব্ৰুৱাৰী পাৰ হল আজি 26-27 তাৰিখ হলগে যেহেতু এক্সাম খতম আপোনালোকৰ জীৱন লাইফ চেঞ্জ হোৱাৰ মেইন পইণ্টটো হল এক্সাম ভাল নম্বৰ পাব লাগিব এক্সামত ভাল এটা স্কোৰ কৰিলেহে আপুনি মেৰিট লিষ্টত নাম আহিব আৰু এসএসসি জিডি কনষ্টেবলৰ বিএসএফ সিআইএসএফ আইটিবিপি আসাম ৰাইফল এসএসবি সিআৰপিএফ কে ধৰি এজ এ কনষ্টেবল আসাম ৰাইফলকে ধৰি আপোনালোকে কনষ্টেবল হ'ব পাৰিব যেহেতু মেইন পইণ্ট আছিল এক্সাম ইতিমধ্যে অনুষ্ঠিত হৈ গল আপোনালোকৰ কেনেকুৱা হৈছে এক্সাম তলৰ কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিব আৰু কেতিয়া আছিল জনাব কেনেকুৱা হৈছে কিমান মান স্কোৰ কৰিছে সকলোখিনি তথ্য বা কিমানখিনি আইটিএম কৰিছে কিমানটা টার্গেট কৰিছে সকলোখিনি জনাব যেটো মই ভিডিওখিনি যেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছিল তেতিয়াৰ পৰা কন্টিনিউ ভিডিও দি আছো আপোনালোকে যদি ভিডিও চাই আছে তেন্তে গুটে কথাখিনি কম পায় এতিয়া আজি ভিডিওটো হল আপোনালোকৰ এক্সপেক্টেড কাট অফ ফিজিক্যাল কাট অফ কিমান যাব এতিয়া নেক্সট কিমান মান কি প্ৰসেস হ'ব তাৰ ওপৰত থুলমূলকৈ আলোচনা কৰিম ভিডিওটো হেখলৈকে চাব ভিডিওটো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়া মই এনে ধৰণৰ যিকোনো চাকৰি ৰিলেটেড গুৰুত্বপূৰ্ণ ভিডিওসমূহ আপলোড দিলেই প্ৰতিটো ভিডিও নটিফিকেশন পাব আৰু কন্টিনিউ ভিডিওখিনি চাই আপুনি আগন্তুক দিনত যদি ডিফেন্সত যোৱাৰ লগতে চৰকাৰী চাকৰি এটা কৰাৰ যদি সপোন আছে তেন্তে আপোনাৰ সপোনবিলাক দিঠক কৰিব পাৰিব আহক এতিয়া আমি এটা টপিক আলোচনা কৰো প্ৰথম কথা হল এইবাৰ 2024 ৰ লগত একেবাৰে কম্পেয়াৰ নকৰিব যেহেতু 24 ত ভ্যাকেন্সি 3200 মান আছিল তাত অলপ কাট অফটো হাই গৈছিল আৰু ফিজিক্যাল মেডিকেলটো একেলগে হৈছিল এখানে কাট অফ লোৰ পৰা বহুত হাই মানে ফিজিক্যাল কাট অফ যদি 60 গৈছিল আপোনাৰ ফাইনাল কাট অফ 90 হলগে প্ৰায় 35 কাট অফ বাহিলে কিন্তু হেইবাৰক চাই আপুনি এবাৰ ভয় খাব নালাগে এইবাৰ অলপ কাট অফটো ঠিক ঠাকে থাকিব ইমান লো নহয় ইমান হাইও নহয় কিয়নো 24 ত ভ্যাকেন্সি আছিল 3200 এইবাৰ যদি চাই 4000 প্লাস 3000 প্লাস প্ৰায় 4000 ভ্যাকেন্সি আপোনাৰ আছে সেইভাবে ফিজিক্যাল কাট অফটো যোৱাবাৰ যদি সৰি আমাৰ ওবিসিৰ 66.86 গৈছিল তেন্তে আপোনাৰ 70 পৰা 75 ৰ ভিতৰত যোৱাৰ এইবাৰ সম্ভাৱনা আছে মানে যোৱাবাৰ যেটো কাট অফ গৈছিল তাৰ ওচৰে পাজৰে থাকিব বৰ বেছি যোৱাবাৰ 60 গল বুলি এইবাৰ 80 গুছি না যায় আপোনাৰ ঠিকঠাক হিমানটো কাট অফে থাকিব মানে আপোনালোকৰ এসসি এসটি ওবিসি ইডব্লিউএস জেনেৰেল প্ৰতিটো কাষ্টৰ যোৱাবাৰতকে 5 মান প্লাস কৰি দিওক হিমানটোৰ ওচৰে পাজৰে যোৱাৰ সম্ভাৱনা আছে ফিজিক্যাল কাট অফটো আৰু যোৱাবাৰনো কিমান ফিজিক্যাল কাট অফ গৈছিল তাৰ যদি আপোনালোকে জানিব বিচাৰে মোৰ ইউটিউব চেনেলৰ হোম পেজত সাৰ্চ কৰি দিব 2024 ফিজিক্যাল কাট অফ নিৰঞ্জন বৰা ভিডিও বুলি আপুনি ইউটিউবত সাৰ্চ কৰি দিলে একেবাৰে ওপৰতে আহি যাব নাইবা যদি আপুনি মোৰ ইউটিউব চেনেলটো সম্পূৰ্ণ হোম পেজটো চেক কৰিব জানে তেন্তে আপুনি চেক কৰি চাই লব এইটো এটা প্ৰতিটো টপিকৰ ওপৰত ভিডিও বনাই থোৱা আছে ফিজিক্যাল কাট অফটো ক্লিয়াৰ হৈ গল তাৰ পিছত আপোনালোকৰ যদি এক্সাম কেনেকুৱা হৈছে জনাব কিমান মান স্কোৰ কৰিলে হেতু জনাব আৰু যদি এক্সাম বেয়া হৈছে তেতিয়া টেনচন লবলীয়া কথা নাই আপোনালোকৰ যদি বয়স আছে যদি সময় আছে তেতিয়া আকৌ এতিয়া পঢ়াটো ষ্টাৰ্ট কৰি দিওক আকৌ 2026 ৰ কাৰণে ভ্যাকেন্সি এপ্লাই ষ্টাৰ্ট হ'ব আপোনালোকৰ 25 ৰ নৱেম্বৰ ডিসেম্বৰ মাহত অলৰেডি ক্যালেন্ডাৰ টেন্টেটিভ ক্যালেন্ডাৰ আহি আছে এসএসসি অফিচিয়েল ওয়েবসাইট আপোনালোকে যদি চেক কৰে 26 ৰ কাৰণে যিখিনি ভ্যাকেন্সি আহিব তাৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব 25 ৰ নৱেম্বৰ আৰু ডিসেম্বৰ মাহত এতিয়া কথা হল ইয়াৰ পিছতে আমি কি কৰিব লাগে যেটো এক্সামটো যদি ভাল হল বা যদি আপোনাৰ ফিজিক্যাল দিবলৈ নাম আহে তেতিয়া আপোনালোকে ফিজিক্যাল মেডিকেল গুটেকিটা স্টেপ ক্লিয়াৰ কৰিব আৰু যদি আপুনি ইয়াৰ পিছতে আহিব মোস্ট ইম্পৰ্টেন্ট টপিক এনসাৰ কি কেতিয়া আহিব এটো কবল থাকি গৈছে এনসাৰ কি যদি চাও আগতে যিমানখিনি এসএসসি এক্সাম হৈছে মই নিজে যেহেতু কোৱালিফাই হৈছো গম পায় এসএসসি এনসাৰ কি 10 ৰ পৰা 15 দিনৰ ভিতৰত আহি যায় আপোনালোকৰ 25 ফেব্ৰুৱাৰী তাৰিখে যদি এনসাৰ কি এক্সাম শেষ হল কম্পিউটাৰ বেসড টেষ্টৰ এক্সাম শেষ হল তেন্তে মাৰ্চ মাহৰ 10 ৰ পৰা 15 তাৰিখৰ ভিতৰত আপোনাৰ 110% আপোনালোকৰ এনসাৰ কি আহি যাব মানে আপুনি কিমান নম্বৰ স্কোৰ কৰিছিল কোনটো শুদ্ধ কৰিছে না ভুল যে গোটেই তথ্যখিনি আপোনালোকে জানিব পাৰিব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়া এনসাৰ কি আহিব তেতিয়া মই লগালগ ভিডিও আপলোড দি দিম তেতিয়া আপোনালোকে নিজৰ এনসাৰ কি কেনেদৰে নিজৰ মোবাইল ফোনতে চেক কৰিব পাৰিব তাৰ এটাকে তন্নকে আপুনি গোটেই কথাখিনি জানিব পাৰিব
তাৰ পিছতে এনসাৰ কি কথাটো ক্লিয়াৰ হৈ গ'ল ফিজিক্যাল কাট অফৰ কথা ক্লিয়াৰ হৈ গ'ল এতিয়া যদি আপোনালোকৰ এক্সামটো আপুনিটো পঢ়ি শুনি দিছে বা নিজেটো দি আহিছে অসমীয়াতে যেটো আহিছে গমটো পাইছে কেনেকুৱা হৈছে যদি ভাল হৈছে বুলি ভাবিছে আপোনাৰ নামটো আহিবগে বুলি যদি ভাবিছে তেন্তে আপোনাৰ যদি দৌৰা মেলা খেলা ধুলা যদি একেবাৰে নকৰে তেন্তে ফিজিক্যালটো অলপকে কন্টিনিউ আৰম্ভ কৰি দিয়ক লাহে লাহে আৰম্ভ কৰক প্ৰথমতে লৰাৰ কাৰণে যেটো 5 কিলোমিটাৰ ৰানিং হ'ব ছোৱালীৰ কাৰণে 1600 মিটাৰ 5 কিলোমিটাৰ লৰাই মাৰিব লাগিব 24 মিনিটৰ ভিতৰত আৰু ছোৱালী হলে 1600 মিটাৰ দৌৰিব লাগিব আপোনাৰ 8 মিনিট 30 সেকেন্ডৰ ভিতৰত আৰু হাইট চেষ্টটো মোস্ট ইম্পৰ্টেন্ট আপুনি এক্সামত যদি 160 ভিতৰত 160ও পায় যদি হাইট যদি 1 সেন্টিমিটাৰ কম থাকে তেন্তে আপুনি ফেল হৈ যাব যদি আপোনাৰ জেনাৰেল মই লৰা কথা কৈছো জেনাৰেল ওবিসি ইডব্লিউএস আৰু এসসি যদি লৰা হয় তেন্তে আমাৰ অসমৰ কাৰণে হাইট লাগিব আপোনালোকৰ 165 সেন্টিমিটাৰ আৰু বডিটো লাগিব আপোনাৰ 78 সেন্টিমিটাৰ চেষ্টটো নৰমাল হ'ব লাগিব ফুলাই 83 সেন্টিমিটাৰ হ'ব লাগিব ক্লিয়াৰ হৈ গ'ল তাৰ পিছত আহিল এসটি শিডিউল টাইপৰ যিখিনি লৰা আছে আমাৰ অসমৰ কাৰণে আপোনালোকৰ 157 সেন্টিমিটাৰ হাইট হলে হ'ব বহুত কম লাগে আমাৰ নৰ্থ ইষ্টৰ লগতে অসমৰ কাৰণে যদি এসটি লৰা হয় তেন্তে আপোনালোকৰ 157 সেন্টিমিটাৰ হাইট যদি আছে কোনো টেনচন নাই আৰু চেষ্টখন লাগিব 76 সেন্টিমিটাৰ নৰমাল আৰু 5 সেন্টিমিটাৰ ফুলাই আপুনি 81 সেন্টিমিটাৰ হ'ব লাগিব ইয়াৰ পিছতে হল ছোৱালী যেটো কোনো ধৰণৰ চেষ্ট নুজুকে আৰু আপোনালোকৰ only height to sabo swali huni lobo general obc sc ew's te jodi swali hoy tente apnaloga height to hobo lebo 155 cm aru jodi st swali jodi hoy tente 142 cm apnalogo 47 cm hole height hoi jabo 42 noy 47 cm jodi height ase st no khomor jodi st swali hoy tetia apnaloga pass koribo aru kuno dhono swali ses nujuke aru lora swali hokolwe weight to apnar ওভাৰৱেট হলেও নহব আন্ডাৰৱেট হলেও নহব মিনিমাম 50 কেজি কে ওপৰত থাকিব লাগিব যি মানে হাইট নাথাকক আৰু হাইটৰ লগত আপোনাৰ মিলি থাকিব লাগিব যদি লাগে কমেন্ট কৰিব কিমান হাইট থাকিলে কিমান ওয়েট থাকিব লাগে মই এটু জেড ভিডিও আকৌ প্ৰস্তুত কৰি দিম আপোনাক কমেন্ট কৰিব তলৰ কমেন্ট বক্সত কমেন্ট কৰিলে হল কিমান ওয়েট থাকিব লাগিব বা মই ইমানটো হাইট আছে মই ইমানটো চেষ্ট আছে ওয়েট কিমান থাকিব লাগিব তাৰ ওপৰত ভিডিও নেক্সট প্ৰস্তুত কৰিম তাৰ পিছতে আহিলে আপোনালোকৰ ফিজিক্যালটো অলপকে আৰম্ভ কৰক আৰু যি সকলৰ বৰ কনফিউজিং আছে ভাল হৈছে নাই হয় নিজেই ধৰিব পৰা নাই প্ৰথম এক্সাম দিলে তেওঁলোকে আপোনালোকে এনসাৰ কি হালে অকমান ওয়েট কৰক এনসাৰ কি যদি ভাল নম্বৰটা আহে তেতিয়া ফিজিক্যাল আপোনালোকে ষ্টাৰ্ট কৰিব ফিজিক্যালটো অলপ যি সকলটো কম নম্বৰ থাকে এটা কথা মই জানো আপোনালোকৰ ফিজিক্যালটো ফিটেই থাকে 5 কিলোমিটাৰ ইমান টান কথা নহয় 24 মিনিটত মাৰি দিয়াটো যাৰ ওভাৰৱেট আন্ডাৰৱেট নাই খেলা ধুলা যিয়ে কইতে ফুটবল ভলিবল ক্ৰিকেটকে যদি খেলা ধুলা কৰি থাকে তেন্তে আপুনি ইজিলি মাৰি দিব পাৰিব এসপ্তাহ প্ৰেক্টিস কৰিও ইয়াৰ পিছতে যেটো ফিজিক্যাল হ'ব ফিজিক্যালটো কেতিয়া মানে হোৱাৰ সম্ভাৱনা আছে মই আপোনাক থলমূলকে কৈছো যেহেতু বিএসএফ হেড কনষ্টেবলৰ ফালৰ পৰা 1526 টা পোষ্টৰ অনলাইন এপ্লাই হৈছিল 24 মাজৰ ভাগতে সেইখিনি বৰ্তমান ফিজিক্যাল ষ্টাৰ্ট হোৱা নাই সেইখিনি হয়তো প্ৰথম ফিজিক্যাল হ'ব তাৰ পিছতে আপোনাৰ এসএসসি জিডি ফিজিক্যাল হোৱাৰ সম্ভাৱনা আছে এক্সপেক্টেড মই অনুমানিকে কৈছো হয়তো আগতো হৈ যাব পাৰে পিছতো হৈ যাব পাৰে মানে আপোনাৰ জুন জুলাই ধৰি লওক জুন জুলাই আগষ্টৰ ভিতৰতে আপোনালোকৰ ফিজিক্যাল হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ পিছতে আপোনালোকৰ যদি কিবা সৰু হুৰা মেডিকেল পইণ্ট আছে আপোনালোকে মেডিকেলটো এতিয়াই ঠিক কৰি লওক কিয়নো হয়তো যেহেতু 2024ত একেলগে আপোনালোকৰ ফিজিক্যাল মেডিকেল হৈ গ'ল এইবাৰ হয়তো হেনেকুৱা হ'ব পাৰে কিয়নো 2025ৰ নৱেম্বৰ ডিসেম্বৰ মাহত 26ৰ ভেকেন্সি কাৰণে পুনৰ অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব সেইবাবে হয়তো একেলগে ফিজিক্যাল হোৱাৰ সম্ভাৱনা 99% আছে আৰু আগৰ সিস্টেম নাই আৰু ফিজিক্যাল হ'ব মাহমানৰ পিছত ফিজিক্যাল হৈ যোৱা মাহমানৰ পিছত আকৌ কাট অফ আহিব আকৌ মেডিকেল নামাৰিব তেনেকুৱা সিস্টেম আজিকালি নাই সব ফিজিক্যাল মেডিকেল এসএসসি একেলগে কৰাৰ সিস্টেম কৰিলে সকলোখিনি ফৰ্জ ট্ৰিটমেন্ট হওক জিডি হওক সকলোখিনি আমি তেনেকৈ দেখি আহিছো সেইবাবে মেডিকেলও যদি হৰুহুৰা প্ৰবলেম আছে তেন্তে এতিয়া ঠিক কৰি লওক এতিয়া হাতৰ সময় থাকোতে পিছত আপোনালোকৰ এডমিট কাৰ্ড আহি গলে সময় নহবগে এইখিনি ইনফৰমেশন খিনি গুটেখিনি দিলো কেনেকুৱা পালে ভিডিওটো কমেন্ট কৰিব আৰু লাইক কৰিব ইনফৰমেশন খিনি যদি পাই ভাল লাগিলে তাৰ ইয়াৰ পিছতে এসএসসি জিডি নেক্সট কি বিষয়ৰ ওপৰত জানিব বিচাৰে কমেন্ট কৰিব নেক্সট কোনটো কাষ্টত কিমান পোষ্ট আছে আমাৰ অসমৰ কাৰণে কিমান পোষ্ট আছে আপোনালোকৰ নক্সাল এফেক্টস এৰিয়াটো এক্সট্ৰাকে যেটো 2000 পোষ্ট দিছে এবাৰ 1500 পোষ্ট দিছে এটা যিমান পাৰো ভিডিও লৈ আহিম সময় সাপেক্ষে সময় সুবিধা মিলাই আপোনাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু এনসাৰ কি যেতিয়া আহে তেতিয়া মই লগালগ ভিডিও প্ৰস্তুত কৰিম চেনেলটো সাবস্ক্ৰাইব কৰিব লগালগ আপোনালোকে ইনফৰমেশনটো পাবৰ বাবে আৰু নিজৰ মোবাইল ফোনতে এনসাৰ কিটো চেক কৰিব পাৰিব আজি ভিডিওটো অকমান লগৰ বন্ধু বান্ধৱী সকললৈকে শেয়াৰ কৰি দিব কোনে কোনে এক্সাম দিছিলে কমেন্ট কৰিব কেনেকুৱা হৈছে কমেন্ট কৰিবলৈ নাপাহৰিব আপোনালোকৰ ঘৰখন পৰিয়ালটো সমাজখন তথা দেশখনৰ উন্নতি হকে প্ৰতিটো ক্ষেত্ৰত কাম কৰি
কৰি যাওক আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছো আৰু এটা কথা কৈ গৈছো আপোনালোকৰ সময় যদি হাতত থাকোতে যদি ফিজিক্যাল ভাল নহয় প্ৰিপাৰেচন কৰি লওক এক্সাম ভাল হোৱাৰ পিছতো আপোনালোকে যদি ফিজিক্যাল প্ৰিপাৰেচন নকৰে জীৱনৰ সুবিধা এবাৰে আহে মানুহৰ যিবাৰে সুবিধা আহে সেইবাৰে যদি সুবিধাটো ল'ব নোৱাৰে গোটেই জীৱনটো অন্ধকাৰৰ দিশে গতি কৰিবলৈ বেছি সময় নালাগিব সেইখিনি আৰু আপোনালোকৰ থুলমূলকৈ ডায়লগখিনি মাৰি বুজাই দিলোঁ কষ্ট কৰক চেষ্টা কৰক আপোনালোকৰ কপালত যদি আছে নিশ্চয় চাকৰিটো পাবলৈ সক্ষম হ'ব আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলটো লিংক দি থৈছোঁ টেলিগ্ৰাম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তাত ভিডিঅ'ৰ লিংকবিলাক পাই থাকিব আৰু ইনষ্টা আইডিটো দি থৈছোঁ ফ'ল' কৰি ৰাখিব লাইক কৰি দিব ইমানে নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ ধন্যবাদ